हेलो फ्रेंड আজি মই এই ভিডিঅ'ত বিটিএছত হৈ যোৱা গ্ৰেড 3 পদৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এটা লৈ আনিছোঁ আৰু যদি তোমালোকে বিটিএছত হৈ যোৱা গ্ৰেড 3 পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখি দিব পাৰে আৰু এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত অলৰেডি মই বহুত কেইটা কুৱেশ্যন পেপাৰৰ লিংক দি থৈছোঁ আৰু মোৰ ইউটিউব চেনেলত বিটিএসি কোকৰাঝাৰ গ্ৰেড 3 নামে এটা প্লেলিষ্ট বনাই ৰাখিছোঁ সেই প্লেলিষ্টত গৈ তোমালোকে বহুত কেইটা কুৱেশ্যন পেপাৰ চাব পাৰিব আৰু এই ভিডিঅ'ত মই জেনাৰেল নলেজৰ যিকেইটা কুৱেশ্যন আহিছিল সেই গোটা কুৱেশ্যন অফিচিয়েল আনসাৰ কি মতে ডিসকাশন কৰিম আৰু ইংলিছ আৰু ম্যাথমেটিক্সৰ বাবে মই বেলেগ আন এটা ভিডিঅ' লৈ আনিম সেই ভিডিঅ'ত মই ডিসকাশন কৰিম ওকে সো 31 ৰ পৰা 90 লৈকে আপোনাৰ জেনাৰেল নলেজৰ কুৱেশ্যন আহিছিল কিন্তু 31 ত কি আহিছিল চাই ল'ব বিত্তীয় আয়োগ ভাৰতৰ সংবিধানৰ দেশ ধাৰা বা দফাৰ অধীনত গঠন কৰা হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 280 ধাৰা বা দফা অপশন বি কি নেক্সট কুৱেশ্যন নাম্বাৰ 32 হেতুত কৈছে নালন্দা বিশ্ববিদ্যালয়ৰ দেশ প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল হেতু হৈছে আপোনাৰ কুমাৰ গুপ্তই প্ৰতিষ্ঠা কৰিছিল ওকে অপশন সি হল শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নাম্বাৰ 33 হেতুত কৈছে নেমু টেঙাৰ ৰসত পিএইচৰ পৰিমাণ নেমু টেঙাৰ ৰসত পিএইচৰ পৰিমাণটো কিমান থাকে ওকে তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 7কৈ কম থাকে পিএইচ স্কেল যে আছে হেতুৰ যে পিএইচ স্কেল হেতু 7কৈ কম থাকে ওকে নাম্বাৰ 34 হেতুত কৈছে বেকিং সোডাক ডেছ বুলিও জনা যায় তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সোডিয়াম বাইকাৰ্বনেট বুলিও জনা যায় অপশন এ ওকে নাম্বাৰ 35 নম্বৰ যি কুৱেশ্যন হেতু এনেকুৱা আহিছিল কোন চনত দিল্লী ভাৰতৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল তাৰে শুদ্ধ উত্তৰ 1911 চনত হৈছিল ওকে অপশন এ নেক্সট কুৱেশ্যন নাম্বাৰ 36 হেতুত কৈছে পৰমাণৱিক শক্তি উৎপাদন কৰিবলৈ কোনবিধ ধাতু বা পদাৰ্থ ব্যৱহাৰ কৰা হয় তাৰে শুদ্ধ উত্তৰ ইউৰেনিয়াম অপশন বি নেক্সট কুৱেশ্যন নাম্বাৰ 37ত কৈছে কপাহ উৎপাদনৰ বাবে কোনবিধ মাটি সবাতোকৈ উপযোগী তাৰে শুদ্ধ উত্তৰটো হৈছে ৰেগাৰ মাটি অপশন বি নেক্সট কুৱেশ্যন নাম্বাৰ 38ত কৈছে কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় তাৰে শুদ্ধ উত্তৰ 5 জুন অপশন এ নেক্সট কুৱেশ্যন নাম্বাৰ 39 নম্বৰ কুৱেশ্যনত কৈছে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল তাৰে শুদ্ধ উত্তৰ বাচেন্দ্ৰী পাল অপশন এ নেক্সট কুৱেশ্যন নাম্বাৰ 40 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনটো উপাদান বিদ্যুতৰ সৰ্বোচ্চ পৰিবাহক আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে ৰূপ অপশন ডি নেক্সট কুৱেশ্যন নাম্বাৰ 41 হেতুত কৈছে চক্ৰশিলা অভয়াৰণ্যৰ মাটিকালি কিমান তাৰে শুদ্ধ উত্তৰটো হৈছে 45 বৰ্গ কিলোমিটাৰ অপশন বি নেক্সট কুৱেশ্যন নাম্বাৰ 42 হেতুত কৈছে তলৰ কোনটো প্ৰজাতি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখযোগ্য বাসিন্দা নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে বেংগল বাঘ হেতু ৰাইমনি ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখযোগ্য বাসিন্দা নহয় ওকে তাৰপাছত নাম্বাৰ 43 হেতুত কৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ কোন প্ৰকাৰৰ পৰিৱেশ তন্ত্ৰ আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অৰ্ধচিৰ সেউজীয়া অৰণ্য অপশন সি নাম্বাৰ 44 হেতুত কৈছে কোনটো মুখ্য নদীৰ লগত বগামাটি সংযুক্ত হৈ আছে তাৰে শুদ্ধ উত্তৰটো হৈছে ধনশিৰি অপশন বি নাম্বাৰ 45ত কৈছে ইউনেস্কো অসমৰ কেইখন ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে মৰ্যাদা দিছে তাৰে শুদ্ধ উত্তৰ 2খন ৰাষ্ট্ৰীয় উদ্যান অপশন বি নাম্বাৰ 46 হেতুত কৈছে কোনখন নদীৰ প্লাবন ভূমিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত তাৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ অপশন বি নাম্বাৰ 47 কেন্দ্ৰীয় চৰকাৰৰ ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত কাজিৰঙা কোন চনত ব্যাঘ্ৰ সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হয় তাৰে শুদ্ধ উত্তৰ 2007 চনত অপশন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 48 হেতুত কৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানে ভাৰত আৰু ভূটানৰ মাজত হাতীৰ বিচৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশ পথ হিচাপে কাম কৰে তাৰে শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান অপশন সি নেক্সট কুৱেশ্যন নাম্বাৰ 49 হেতুত কৈছে তলৰ কোনখন উদ্যান গুৱাহাটীৰ আটাইতকৈ ওচৰত অৱস্থিত তাৰে শুদ্ধ উত্তৰটো হৈছে পবিতৰা নেশ্যনেল পাৰ্ক বা পবিতৰা ৰাষ্ট্ৰীয় উদ্যান অপশন বি নেক্সট কুৱেশ্যন নাম্বাৰ 50 হেতুত কৈছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা হৈছিল তাৰে শুদ্ধ উত্তৰ 1911 চন অপশন সি নেক্সট কুৱেশ্যন নাম্বাৰ 51 হেতুত কৈছে কোনবিধ বিশেষ চাহক 2007 চনত GI মৰ্যাদা দিয়া হৈছিল
তাৰে শুদ্ধ উত্তৰটো হৈছে জৈৱিক অৰ্থডক্স চাহ অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 52 হেডত কৈছে কোনবিধ চাহ অসম ব্ৰেণ্ডৰ লগত বেছিকৈ সংযুক্ত হৈ আছে? তাৰে শুদ্ধ উত্তৰটো হৈছে CTC টি অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 53 হেডত কৈছে মায়ং গাঁওখন ক'ত অৱস্থিত? তাৰে শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীৰ পৰা 35 কিলোমিটাৰ পূবত অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 54 হেডত কৈছে শুৱালকুছি নামটোৱে অসমৰ ক্ষেত্ৰত কি বুজায়? তাৰে শুদ্ধ উত্তৰটো হৈছে এখন পাট বয়ন শিল্পৰ গাঁও অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 55 হেডত কৈছে গণ্ডমৌ কোন নদীৰ ওচৰত অৱস্থিত? তাৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 56 হেডত কৈছে হাজোৰ মানুহ বিশেষ কি কামত পাকৈত? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পিতলৰ শিল্প অপশ্যন ডি। নাম্বাৰ 57ত কৈছে চাচনি মেৰবিলত পৰ্যটকলৈ কোন ধৰণৰ পৰম্পৰাগত খাদ্য আগবঢ়োৱা হয়? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে তিলপিঠা অপশ্যন ডি। নাম্বাৰ 58 হেডত কৈছে বড়ো জনগোষ্ঠীৰ সম্পৰ্কত তলৰ কোনটো GI টেগ নোহোৱা সামগ্ৰী? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে পশ্মিনা অপশ্যন ডি। নাম্বাৰ 59 হেডত কৈছে ৰঙৰ কিহৰ বাবে জনাজাত? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে এছিয়া মহাদেশৰ প্ৰথম ৰংভূমি হোৱাৰ কাৰণে অপশ্যন বি। নাম্বাৰ 60 নম্বৰ কুৱেশ্যনত কৈছে ৰংঘৰ নিৰ্মাণ কৰিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল? তাৰে শুদ্ধ উত্তৰ তালৰ গুড়, এলিফেণ্ট গ্ৰাছ, মাটিমাহ আদি অপশ্যন বি। নাম্বাৰ 61 হেডত কৈছে তলাতল ঘৰৰ কেইটা মহলা আছে? তাৰে শুদ্ধ উত্তৰটো হৈছে 7টা, মাটিৰ তলৰ 3টা ধৰি 7টা। ওকে, অপশ্যন চি। নাম্বাৰ 63ত কৈছে চৰাইদেউত থকা মৈদামবোৰ কি? তাৰে শুদ্ধ উত্তৰ ৰজাৰ সমাধি অপশ্যন বি। নাম্বাৰ 63 হেডত কৈছে শিৱসাগৰৰ আশপাশৰ মধ্যযুগীয় পুখুৰীবোৰৰ প্ৰধান বিশেষত্ব কি? তাৰে শুদ্ধ উত্তৰ খৰালি কালতো সেইবোৰ জলপৃষ্ঠত ঠিকে থাকে অপশ্যন বি। তাৰপাছত নাম্বাৰ 64 হেডত কৈছে দ পৰ্বতীয়াবোৰ মন্দিৰটোৱে কি বৈশিষ্ট্যক সূচায়? তাৰে শুদ্ধ উত্তৰ অসমৰ স্থাপত্য শিল্পৰ সবাতোকৈ পুৰণি নিদৰ্শন অপশ্যন বি। নাম্বাৰ 65ত কৈছে মদন কামদেৱত কি ধৰণৰ ভাস্কৰ্য পোৱা যায়? তাৰে শুদ্ধ উত্তৰ কামধৰ্মী ভাস্কৰ্য অপশ্যন বি। নাম্বাৰ 66 হেডত কৈছে সূৰ্য পাহাৰত কি ধৰণৰ প্ৰধান পুৰাতাত্ত্বিক অৱশেষ পোৱা যায়? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মীয় স্মৃতিচিহ্ন অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 67 হেডত কৈছে দেওপৰ্বতত থকা শিৱ মন্দিৰটো কি দুৰ্যোগে ধ্বংস কৰিছিল? তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 1987 চনৰ ভূমিকম্প অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 68 হেডত কৈছে কোনটো উপত্যকা অসমত অৱস্থিত? তাৰে শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকা অপশ্যন বি। নাম্বাৰ 69 হেডত কৈছে ধুবুৰীত থকা গুৰুদ্বাৰৰ লগত জড়িত নৱম শিখ গুৰুগৰাকী কোন? তাৰে শুদ্ধ উত্তৰ গুৰু টেগ বাহাদুৰ অপশ্যন বি। নাম্বাৰ 70 নম্বৰ কুৱেশ্যনত কৈছে গুৱাহাটীৰ কোনটো মন্দিৰ নটাগ্ৰহৰ প্ৰতি উৎসৰ্গিত? আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে নৱগ্ৰহ মন্দিৰ অপশ্যন চি। নাম্বাৰ 71 হেডত কৈছে হিন্দু ধৰ্মত কামাখ্যা মন্দিৰৰ তাৎপৰ্য কি? তাৰে শুদ্ধ উত্তৰ তান্ত্ৰিক শক্তিতত্ত্বৰ লগত জড়িত এইখন এক প্ৰাচীন শক্তিপীঠ অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 72 হেডত কৈছে বশিষ্ঠাশ্ৰমৰ কি সুকীয়া বৈশিষ্ট্য আছে? তাৰে শুদ্ধ উত্তৰ ই বশিষ্ঠ মুনিৰ আশ্ৰম অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 73 হেডত কৈছে কোনকেইখন নৈ বশিষ্ঠাশ্ৰমত মিলিত হৈছে? তাৰে শুদ্ধ উত্তৰটা হৈছে আপোনাৰ সন্ধ্যা, ললিতা আৰু কান্তা অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 74 হেডত কৈছে অসম ৰাজ্যিক সংগ্ৰহালয়ত কি ধৰণৰ গুৰুত্বপূৰ্ণ হস্তকৰ্মৰ নিদৰ্শন মজুত আছে? তাৰে শুদ্ধ উত্তৰ অসমৰ ঐতিহাসিক স্মৃতিচিহ্ন অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 75 অসম ৰাজ্যিক সংগ্ৰহালয়ৰ মুখ্য আকৰ্ষণ কি? আৰু তাৰে শুদ্ধ উত্তৰ অসমৰ সাংস্কৃতিক ঐতিহ্য অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 76 হেডত কৈছে শস্য চপোৱা কাৰ্যক সন্মান জনাবলৈ অসমত কি উৎসৱ উদযাপন কৰা হয়? তাৰে শুদ্ধ বিহু উৎসৱ অপশ্যন এ। নাম্বাৰ 77 হেডত কৈছে তলৰ কোনবিধ অসমীয়া পৰম্পৰাগত খাদ্যৰ ভিতৰত নপৰে? তাৰে শুদ্ধ উত্তৰ দচা অপশ্যন চি। নাম্বাৰ 78 হেডত কৈছে
অসমৰ পৰম্পৰাগত নৃত্য কোনটো তাৰে শুদ্ধ উত্তৰ বিহু নাচ অপশ্যন চি নাম্বাৰ 79 হেডত কৈছে গড়মূৰ সত্ৰত সংৰক্ষিত প্ৰাচীন সামগ্ৰীবোৰ কি কি আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে বৰটোপ নামৰ যুদ্ধৰ হাতিয়াৰ অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 80 নম্বৰ কুৱেশ্যনত কৈছে মাজুলীৰ দ্বীপৰ কোনখন সত্ৰ উৎকৃষ্ট নৌকা নিৰ্মাণৰ বাবে জনাজাত আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে কমলবাৰী সত্ৰ অপশ্যন বি নাম্বাৰ 81 হেডত কৈছে বেঙেনাআউটি সত্ৰত কি সংৰক্ষিত হৈ আছে তাৰে শুদ্ধ উত্তৰ ৰাজকীয় সোণৰ ছাতি আৰু আহোম ৰজাৰ পোছাক অপশ্যন বি নাম্বাৰ 82 হেডত কৈছে সত্ৰীয়া স্থাপত্যৰ সংজ্ঞাসূচক বৈশিষ্ট্য কি তাৰে শুদ্ধ উত্তৰ সাধাৰণ মণিকূটেৰে সৈতে আহল বহল প্ৰাৰ্থনাগৃহ অপশ্যন বি নাম্বাৰ 83 হেডত কৈছে আউনীআটী সত্ৰৰ সংগ্ৰহৰ ভিতৰত মুখ্য আকৰ্ষণ কি তাৰে শুদ্ধ উত্তৰ প্ৰাচীন হস্তকৰ্ম আৰু অসমীয়া হস্তশিল্পজাত দ্ৰব্য অপশ্যন বি নাম্বাৰ 84 হেডত কৈছে গড়মূৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল তাৰে শুদ্ধ উত্তৰ লক্ষীকান্তদেৱ অপশ্যন এ নাম্বাৰ 85 হেডত কৈছে নাম কীৰ্তন কি তাৰে শুদ্ধ উত্তৰ ভগৱান বিষ্ণুৰ গুণ গৰিমাৰ কীৰ্তন অপশ্যন চি নাম্বাৰ 86ত কৈছে তলৰ কোনটোক অসমৰ ৰাজ্যিক উৎসৱ হিচাপে বিবেচনা কৰা হয় তাৰে শুদ্ধ উত্তৰটো হৈছে বিহু অপশ্যন এ তাৰ পাছত আপোনাৰ নাম্বাৰ 87 হেডত কৈছে অসমীয়া সংস্কৃতিত গামোচাই প্ৰকৃতাৰ্থত কি সূচায় তাৰে শুদ্ধ উত্তৰ মান সন্মান অপশ্যন বি নাম্বাৰ 88 হেডত কৈছে বড়ো উৎসৱ পাৰ্বণত কি পৰম্পৰাগত বাদ্য বজোৱা হয় তাৰে শুদ্ধ উত্তৰ চিফুং অপশ্যন বি তাৰ পাছত আপোনাৰ নাম্বাৰ 89 হেডত কৈছে বড়ো বিবাহ প্ৰথাত মিলন চূড়ান্ত কৰাৰ উদ্দেশ্য পালন কৰা আচাৰ বিধি কি বুলি কোৱা হয় তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চেৰজা চেনাই অপশ্যন ডি নাম্বাৰ 90 নম্বৰ কুৱেশ্যনত কৈছে বড়োসকলৰ পৰম্পৰাগত ধৰ্ম পদ্ধতি বাথৰ মূল কথা কি তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ সিজু গছক প্ৰতীক হিচাপে লৈ কৰা প্ৰকৃতি পূজা অপশ্যন বি